পপষ্টাৰ পোষ্ট মেলনৰ সৈতে চৰকাৰে যি নিৰাপত্তা ব্যৱস্থা গ্ৰহাইছে বা যিদৰে বিমানবন্দৰৰ পৰা আদৰি আনিছে সেই নিৰাপত্তা ব্যৱস্থা জুবিন গাৰ্গৰ ক্ষেত্ৰতো বিচাৰিছিলে এইদৰে আজি লিখি পোষ্ট কৰিছে অখিল গগৈয়ে প্ৰকাশ কৰিছে সামাজিক মাধ্যম যোগে অভিযোগ দাখিল কৰিছে যে কিয় বুজাৰিছে যে আমাৰ হিয়াৰামঠু জুবিন গাৰ্গৰ লগতো যদি ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগে এই ধৰণৰ যি ধৰণে পোষ্ট মেলনৰ ক্ষেত্ৰত নিৰাপত্তা ব্যৱস্থা কৰিছে সেই ধৰণৰ যদি নিৰাপত্তা ব্যৱস্থাৰ যদি জুবিন গাৰ্গক লৈ গ'লহেঁতেন তেন্তে প্ৰাণৰ শিল্পীগৰাকীক আমি হেৰুৱাব লগা নহ'লহেঁতেন এই মুহূৰ্তৰ এটা খুবেই জৰুৰী খবৰ যে অখিল গগৈ এবাৰ পোষ্ট মেলনক যি নিৰাপত্তা ব্যৱস্থাৰে আদৰি অনা হৈছে সেই ব্যৱস্থাৰ কেইখনমান ফটোগ্ৰাফ সামাজিক মাধ্যমত আপলোড কৰি তেওঁ প্ৰকাশ কৰি লিখিছে এক ধৰণৰ পোষ্ট যিটো পোষ্টতে উল্লেখ কৰিছে যাৰ বাবে দোষাৰোপ কৰিছে বৈদেশিক পৰিক্ৰমা বিভাগৰ লগতে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা লগতে শ্যামকানু মহন্ত আৰু ছিংগাপুৰৰ যি আচলতে ভাৰতীয় যিবোৰ সংস্থা আছে সেইসকলক দোষাৰোপ কৰি অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ লিখিলে এটা মুকলিকৈ অভিযোগ আমি বাৰে বাৰে কৈছোঁ পোষ্ট মেলনৰ ক্ষেত্ৰত যি নিৰাপত্তা ব্যৱস্থা দেখা গৈছিলে সেই একেই ব্যৱস্থা হিয়াৰামঠু জুবিন গাৰ্গৰ ক্ষেত্ৰতো দিয়া হ'লে হয়তো প্ৰাণৰ শিল্পীগৰাকীক আমি হেৰুৱাব লগা নহ'লহেঁতেন আমি আগবঢ়াইছোঁ সবিশেষ খবৰ অখিল গগৈ কিদৰে উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সামাজিক মাধ্যম যোগে লিখিলে অখিল গগৈয়ে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি এইটোকে বিচাৰিছিলোঁ আমি যিখন ফটোগ্ৰাফ দেখাই আছোঁ এই ফটোগ্ৰাফ কেইখন পোষ্ট কৰি লিখিছে অখিল গগৈয়ে যে আমি এয়াই বিচাৰিছিলোঁ জুবিন গাৰ্গ ছিংগাপুৰলৈ যাওঁতে আমি চৰকাৰৰ পৰা এই নিৰাপত্তাৰ ব্যৱস্থাকে বিচাৰিছিলোঁ যিদৰে পোষ্ট মেলনক দিয়া হৈছে ব্যৱস্থা অসমীয়াৰ হিয়াৰামঠু শিল্পীজনকো যদি ছিংগাপুৰত উদ্যোক্তাসকলে মানে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগে অথবা অসম চৰকাৰে এই পৰিমাণৰ নিৰাপত্তা নহ'লেও ষ্টেট গেষ্ট এজনক দিয়া নিৰাপত্তা দিয়াহেঁতেন আমি জুবিন দাক নেহেৰুৱালোহেঁতেন বুলি লিখিলে অখিল গগৈয়ে কিয় জুবিন দাৰ ক্ষেত্ৰত এই অন্যায় কৰা হ'ল কিয় অসমৰ এই যুগৰ শ্ৰেষ্ঠ শিল্পীজনক ছিংগাপুৰলৈ নি নিথৰুৱা কৰা হ'ল জুবিন দাক কিয় দায়িত্ব জ্ঞানহীনভাৱে যাৰে তাৰে হাতত এৰি দিয়া হ'ল ইয়াৰ বাবে জগৰীয়া কোন মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন কৰিলে অখিল গগৈয়ে ইয়াৰ বাবে জগৰীয়া কোন বিভাগীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা নহয়নে এইদৰে লিখিলে অখিল গগৈয়ে নহয়নে ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্তসকল নহয়নে আপোনাৰ চৰকাৰ তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰা নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যামকানুৰ লগতে এই সকলো জেল যাব নালাগিছিল নে মুখ্যমন্ত্ৰী এইদৰে লিখিলে অখিল গগৈ লগতে লিখিছে যে বিশ্ববিখ্যাত শিল্পী পোষ্ট মেলত দেখি প্ৰতিজন সংবেদনশীল অসমীয়াৰ হৃদয় কঁপি উঠিছে মাত্ৰ এবাৰ ৰাজ্যৰ প্ৰশাসনিক মুৰব্বী হিচাপে আপুনি ক'বনে চৰি জুবিন ক'বনে ক্ষমা কৰিব অসমবাসী এই ধৰণে অখিল গগৈ কৰিছে পোষ্ট আৰু যেহেতু 8 ডিচেম্বৰ তাৰিখে পপষ্টাৰ গৰাকীক অসমলৈ আমন্ত্ৰণ কৰি অনা হৈছিলে সংগীত পৰিৱেশনৰ বাবে আৰু এই বিষয়ে আচলতে সম্পূৰ্ণৰূপে সোমাই পৰিছিলে বিতৰ্কত কিয়নো 8 ডিচেম্বৰ তাৰিখে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰাৰ কথা আছিলে কিন্তু সেয়া পিছুৱাই দিয়া হৈছে 12 ডিচেম্বৰলৈ আৰু 8 ডিচেম্বৰ তাৰিখে যি অনুষ্ঠান হৈছে ইংৰাজী গীতৰ অনুষ্ঠান অৰ্থাৎ পোষ্ট মেলনৰ যি সংগীত অনুষ্ঠান চলি আছিলে সেই অনুষ্ঠান চলি থকাৰ মাজতে অখিল গগৈয়ে ফেচবুক মাধ্যম যোগে মুখ্যমন্ত্ৰীলৈ লিখিলে মুকলিভাৱে কিছুমান কথা আৰু লগতে অভিযোগ আনিছে কিয় বুজাৰি লিখিছে যে আমি পুনৰ এবাৰ কৈছোঁ যিহেতু পোষ্ট মেলনক বিমানবন্দৰৰ পৰা সেই আদৰাৰ দৃশ্য সকলোৱে দেখা পাইছে বা পোষ্ট মেলনৰ কেইখনমান ফটোগ্ৰাফ শ্বেয়াৰ কৰিছে অখিল গগৈয়ে যিখন ফটোগ্ৰাফত দেখা গৈছে এক বৃহৎ পৰিমাণৰ নিৰাপত্তা ব্যৱস্থা অনা হৈছে শিল্পীগৰাকীক আৰু সেই কথা লিখিছে অখিল গগৈয়ে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি এইটোকে বিচাৰিছিলোঁ অৰ্থাৎ যিকেইখন ফটোগ্ৰাফ তেওঁ শ্বেয়াৰ কৰিছে সেই ধৰণৰ যি ধৰণৰ পপষ্টাৰগৰাকীক যি প্ৰদান কৰা হৈছে নিৰাপত্তা ব্যৱস্থা সেই ধৰণৰ নিৰাপত্তা ব্যৱস্থা বিচাৰি অখিল গগৈ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই ধৰণৰ কিছুমান কথা প্ৰকাশ কৰিছে লিখিছে যে আমি এইটোকে বিচাৰিছিলোঁ জুবিন গাৰ্গ ছিংগাপুৰলৈ যাওঁতে আমি চৰকাৰৰ পৰা এই নিৰাপত্তাৰ ব্যৱস্থাকে বিচাৰিছিলোঁ বুলি লিখিলে অখিল গগৈ অসমীয়াৰ হিয়াৰামঠু শিল্পীজনক ছিংগাপুৰত উদ্যোক্তাসকলে মানে ভাৰত চৰকাৰে বৈদেশিক পৰিক্ৰমা বিভাগে অথবা অসম চৰকাৰে এই পৰিমাণৰ নিৰাপত্তা নহ'লেও ষ্টেট গেষ্ট এজনক দিয়া নিৰাপত্তা দিয়াহেঁতেন আমি জুবিন দাক
নেহেৰুৱালোহেঁতেন বুলি লিখিছে অখিল গগৈয়ে কিয় জুবিনদাৰ ক্ষেত্ৰত এই অন্যায় কৰা হ'ল কিয় অসমৰ এই যুগৰ শ্ৰেষ্ঠ শিল্পীজনক ছিংগাপুৰলৈ নি নিথৰুৱা কৰা হ'ল এই ধৰণৰ প্ৰশ্ন উত্থাপিত কৰিছে অখিল গগৈয়ে জুবিনদাক কিয় দায়িত্ব জ্ঞানহীনভাৱে জাৰে তাৰে হাতত এৰি দিয়া হ'ল ইয়াৰ বাবে জগৰীয়া কোন প্ৰশ্নবোধক হিচাপে এৰিছে মুখ্যমন্ত্ৰীগৰাকীলৈ অখিল গগৈ লগতে লিখিছে অখিল গগৈ যে বিভাগীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা নহয়নে ইয়াৰ বাবে অভিযুক্ত এইদৰে লিখিছে অখিল গগৈ নহয়নে ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্ত নহয়নে আপোনাৰ চৰকাৰ আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰা নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যাম কানুৰ লগতে এই সকলো জেললৈ যাব নালাগিছিল নে মুখ্যমন্ত্ৰী এই ধৰণৰ পোষ্ট কৰিলে বা প্ৰশ্ন উত্থাপিত কৰিছে অখিল গগৈ শেষত লিখিছে যে আজি বিশ্ববিখ্যাত শিল্পী পোষ্টমেলত দেখি প্ৰতিজন সংবেদনশীল অসমীয়াৰ হৃদয় কঁপি উঠিছে মাত্ৰ এবাৰ ৰাজ্যৰ প্ৰশাসনিক মুৰব্বী হিচাপে আপুনি ক'বনে যে চৰি জুবিন ক'বনে ক্ষমা কৰিব অসমবাসী বুলি এই ধৰণে এক আৱেগিক পোষ্ট লিখিলে অখিল গগৈ আৰু এই পোষ্টটো পোৱাৰ মাত্ৰকে সকলোৰে চকুলো বৈ আহিছে কিয়নো এগৰাকী আচলতে বহু জুবিনৰ অনুৰাগীসকলে বিচৰা নাছিলে যে জুবিন গাৰ্গৰ এই ন্যায় নোপোৱা পৰ্যন্ত বাহিৰৰ শিল্পীৰ এই ধৰণৰ অনুষ্ঠান কিন্তু এই অনুষ্ঠান সুন্দৰভাৱে উদযাপন বা সম্পন্ন হৈ গৈছে কিন্তু এই বিষয়টোৱে এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে এছামে বিতৰ্কও কৰিছে আৰু এইদৰে অখিল গগৈয়ে মুখ্যমন্ত্ৰীলৈ ধৰণৰ পোষ্ট কৰিছে যে জগৰীয়া কোন জুবিন গাৰ্গক হেৰুৱাৰ বাবে জগৰীয়া কোন ইয়াৰ বাবে জগৰীয়া হিচাপে নাম উল্লেখ কৰিছে বিভাগীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম ছিংগাপুৰ ভাৰতীয় উচ্চায়ুক্তৰ নাম অসম চৰকাৰৰ নাম সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ নাম আৰু এই ধৰণৰ কিছুমান নিৰাপত্তা ব্যৱস্থা জুবিনক দিয়া হ'লে জুবিন গাৰ্গ হয়তো হেৰাই নগ'লহেঁতেন বুলি উল্লেখ কৰি এইদৰে লিখিলে অখিল গগৈ